এটা ৰবৰ ফেক্টৰীত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে আৰু ডাও ডাওকৈ জুই এতিয়া উঠি থকা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই উপস্থিত আগিয়াৰ যি ৰবৰ যি ফেক্টৰীত যি অগ্নিকাণ্ড সংঘটিত হৈছে সেই স্থানত উপস্থিত আছোঁ আৰু পৰিৱেশ দেখুৱাইছোঁ ND24 দৰ্শকসকলক। এয়া গোৱালপাৰাৰ যি আগিয়াৰ পবিত্ৰ কলিতা নামৰ এগৰাকী ব্যৱসায়ীৰ যি ৰবৰ যি ফেক্টৰী এনেদৰে ৰাতিপুৱা প্ৰায় 8মান বজাত ফেক্টৰীত জুই লাগি এনেদৰে ডাও ডাওকৈ জুই জ্বলা পৰিলক্ষিত হৈছে, অগ্নিকাণ্ড সংঘটিত হোৱা পৰিলক্ষিত হৈছে আৰু এফালৰ পৰা যিসমূহ ৰবৰ ৰাখি থোৱা আছিল সেইসমূহ এনেদৰে ছাই হৈ যোৱা পৰিলক্ষিত হৈছে, অগ্নিকাণ্ডত জ্বলি ছাই হোৱা পৰিলক্ষিত হৈছে আৰু এক প্ৰকাণ্ড যি অগ্নিকাণ্ড বা ভয়ংকৰ অগ্নিকাণ্ডৰ যি ঘটনা সংঘটিত হোৱা বুলি ক'ব লাগিব। আৰু এই ঘটনাৰ পিছতে অঞ্চলজুৰি এক চাঞ্চল্যই বিৰাজ কৰিছে। এই যি ক'লা ধোঁৱা ওলাইছে আৰু এই ক'লা ধোঁৱাই গোটেই আগিয়া আচলতে আৱৰি পৰিছে আৰু চাৰিখনকৈ যিহেতু অগ্নি নিৰ্বাপক বাহিনী যি গাড়ী আহি উপস্থিত হৈছেহি আৰু অগ্নি নিৰ্বাপক বাহিনী গাড়ী এনেদৰে জুই নুমাবলৈ চেষ্টা অব্যাহত ৰাখিছে, চেষ্টা কৰিছে যদিও এতিয়ালৈকে কিন্তু জুই নিৰ্বাপন কৰিব পৰা নাই। ডাও ডাওকৈ এনেদৰে জুই জ্বলি উঠা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ পৰিৱেশ ক'লা ধোঁৱাময় হৈ যোৱা পৰিলক্ষিত হৈছে। পৰিৱেশ দেখুৱাইছোঁ এয়া গোৱালপাৰাৰ আগিয়াৰ পৰিৱেশ আৰু গোৱালপাৰাৰ আগিয়াৰ পবিত্ৰ কলিতা নামৰ এগৰাকী ব্যৱসায়ীৰ এয়া ৰবৰৰ ফেক্টৰীত এনেদৰে ৰাতিপুৱা প্ৰায় 8মান বজাত অগ্নি সংযোগ হৈ এনেদৰে গোটেই ফেক্টৰীটো এনেদৰে অগ্নিকাণ্ড সংঘটিত হৈছে আৰু কি কাৰণত আৰু কেনেদৰে অগ্নি সংযোগ হ'ল বা জুই লাগিলে সেয়া আচলতে ক'ব পৰা নাই। যদিও স্থানীয় লোকসকলে এক আশংকা কৰিছে যে যিহেতু বৰষুণৰ বতৰ বা বৰষুণ পৰি আছিলে, ধাৰাসাৰ বৰষুণ পৰিছে, তাৰ বৰষুণৰ ফলতে বিজুলী ঢেৰেকনিৰ ফলত আচলতে বজ্ৰপাত পৰি যি অগ্নি সংযোগ হোৱা বুলি স্থানীয় লোকসকলে আশংকা কৰিছে। স্থানীয় লোকসকল কথা পাতিছে, দাদা কেনেকৈ জুই লাগিছে? জুইটো তাৰমানে বৰষুণ আহিল যে বজ্ৰপাতৰ পৰা মানে জুইটো সংঘৰ্ষ হৈছে। 7:30মান বজাত সন্দেহ বজ্ৰপাত কৰিলে, বজ্ৰপাতৰ পৰা জুইটো হৈছে। হয় 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 আহি আছে, 10-12খনমান আহি গ'ল, মানে কাম হোৱা নাই এতিয়াও, পৰা নাই। চেষ্টা বহুত কৰি আছে কিন্তু উপায় নাই। এতিয়া হেলিকপ্টাৰেদি যদি পানী দিব দিলে হয় তেনেহ'লে হয়তো বা কিবা এটা কাম হ'ল হয়। এতিয়া মানুহটো ৰাতিপুৱাই আহিছে চাই আছোঁ, মানে আকাশত ধোঁৱাটো দেখিয়ে আহিলোঁ, এনেকুৱা ধোঁৱা হ'ল, বৰষুণতে আহি গ'লোঁ। ইয়াৰ বহু স্থানীয় লোক আছে, তেওঁলোক এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাই ইয়াত উপস্থিত হৈছে আৰু কিহৰ বাবে আচলতে অগ্নি সংযোগ হ'ল সেয়া আচলতে জানিব পৰা নাই। যদিও বজ্ৰপাতৰ ফলত অগ্নি সংযোগ হোৱা বুলি আশংকা কৰিছে। পৰিৱেশ দেখুৱাইছোঁ এয়া গোৱালপাৰাৰ যি আগিয়াৰ পৰিৱেশ, আগিয়াৰ এটা ৰবৰ ফেক্টৰীত এনেদৰে অগ্নিকাণ্ড সংঘটিত হৈছে আৰু অগ্নিকাণ্ড সংঘটিত হৈ এফালৰ পৰা যিসমূহ ৰবৰ লগতে যিখিনি মেটেৰিয়েলছ লগতে যিখিনি সামগ্ৰী আছিল সকলো জ্বলি ছাই হৈ যোৱা পৰিলক্ষিত হৈছে। পৰিৱেশ দেখুৱাইছোঁ এয়া অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপন কৰাৰ চেষ্টা চলাইছে, যদিও এতিয়ালৈকে কিন্তু জুই নিৰ্বাপন কৰিব পৰা নাই, চেষ্টা চলাইছে। আৰু গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ এয়া গোৱালপাৰাৰ আমি পৰিৱেশ দেখুৱাইছোঁ আৰু কেইগৰাকীমান লোকৰ মন্তব্য ল'ব চেষ্টা। দাদা খবৰ পাই আহিলোঁ, মোটামুটি 5টামানতো আৰু কি 6টামানতো খবৰ আহিছে। 6টামানতো লাগছে। এতিয়া 2 ঘণ্টামান মূলত আহিছোঁ। তো পানী গাড়ী মোটামুটি 5টা চেজ পাইছে আৰু 5টা আৰু গেছে লোড কৰিবা আহি আছে। এতিয়া ফোন কৰি লগাইছে, এতিয়াও নিবা নাই, তাৰমানে এতিয়া পূৰা লাগি আছে, ভয়ংকৰ হৈ আছে। নিশ্চয় ভয় খাইছোঁ, তাৰমানে এতিয়া লাগছে ইফালে চাৰিওফালে বাৰী ঘৰ আছে, মানুহ ঘৰ এইটো লাগাৰ কাৰণে ভয় কৰি আছোঁ আৰু কি। হয়, নিশ্চয়কৈ ক'ব লাগিব, যিহেতু ইয়াত ওচৰে পাজৰে বহু লোকৰ ঘৰ আছে আৰু লোকসকল এক প্ৰকাৰ আতংকিত হৈ পৰিছে। জুইৰ ৰেলিখা এতিয়া দেখিবলৈ পোৱা গৈছে, বহু ওপৰলৈকে গৈছে আৰু এক প্ৰকাৰ ক'লা ধোঁৱা হৈ পৰিছে। গোৱালপাৰাৰ আমি পৰিৱেশ দেখুৱাইছোঁ, গোৱালপাৰাৰ আগিয়াত যি ৰবৰ ফেক্টৰীৰ যি অগ্নিকাণ্ড এক ভয়ংকৰ ৰূপ লৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।